এটা কোৱেশ্যনছ মোলৈ সদায় আহে যে ছাৰ মই হেলমেট নিপিন্ধাকৈ বাইকেৰে গৈ আছিলোঁ আৰু পুলিচ অফিচাৰ এজনে ৰখি পেলাই মোক ধমকি দিছে, মোক মাৰিব খুজিছে, সেয়া পাৰে নেকি? আৰু ইয়াৰ এনচাৰ মই আপোনালোকক দিব গৈ আছোঁ। আপুনি যদি কেতিয়াবা উইদাউট হেলমেট বাইক চলায় বা আপোনাৰ কাৰ আছে কিন্তু ছিট বেল্ট নলগোৱাকৈ আপুনি ট্ৰেভেল কৰি আছে বা আপোনাৰ লগত ড্ৰাইভিং লাইচেঞ্চ নাই, পলিউশ্যন নাই, ইঞ্চুৰেঞ্চ নাই, দেন আপোনাক পুলিচে একো মিছবিহেভ কৰিব নোৱাৰে বা আপোনাক মাৰধৰ বা আপোনাক বেয়া ভাষা বা মিছবিহেভিয়াৰ কৰিবই নোৱাৰে, কিন্তু আপোনাৰ পৰা ফাইন ল'ব পাৰে। ইয়াৰ পিছতো পুলিচ অফিচাৰজনে যদি আপোনাক মিছবিহেভ কৰি থাকে আপুনি একোৱে নক'ব, বা আপোনাক যদি মাৰিবও খোজে তথাপিও আপুনি সেই পুলিচ অফিচাৰজনক একো কুৱেশ্যনেই নকৰিব, কিয়নো এই ঘটনা সংঘটিত হোৱাৰ পিছতে আপুনি আপোনাৰ ডিষ্ট্ৰিক্টৰ SP অফিচত গৈ পেলাই কমপ্লেইন দিব পাৰে সেই পুলিচ অফিচাৰজনৰ এগেইনষ্টত, বা আপোনাৰ নিয়াৰেষ্ট থানাত গৈ সেই পুলিচ অফিচাৰজনৰ এগেইনষ্টত আপুনি FIR দিব পাৰে। আৰু লগতে আপুনি আসাম হিউমেন ৰাইট কমিশ্যনত গৈ পেলাইও এখন কমপ্লেইন দাখিল কৰিব পাৰে। আৰু ইয়াৰ পিছত সেই পুলিচ অফিচাৰজনৰ BNS ভাৰতীয় ন্যায়িক সংহিতাৰ ছেকশ্যন 115 and 198 ইয়াত উল্লেখ কৰা আছে সেই পুলিচ অফিচাৰজনৰ এবছৰকৈ জেইলো হ'ব পাৰে। গতিকে আপোনালোকক যদি এনেকুৱা ধৰণৰ পুলিচে ব্যৱহাৰ কৰে তেতিয়া আপুনি চুপচাপ থাকিব, কিন্তু সেই ঘটনাখিনি আপুনি ইমিডিয়েট আহি পেলাই আপোনাৰ নিয়াৰেষ্ট SP অফিচ বা হিউমেন ৰাইট কমিশ্যন বা আপোনাৰ নিয়াৰেষ্ট থানাখনত কমপ্লেইনটো জনাই দিব, তেতিয়াহ'লে সেই পুলিচ অফিচাৰজন উপযুক্ত শাস্তি পাব। সকলোৱে যাতে এই ভিডিঅ'টো চাই পেলাই এই কথাখিনি অৱগত থাকে আৰু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'লে নিজৰ আইনী ৰাস্তাত নিজে যাব পাৰে। গতিকে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।